40 লাখ মহিলা 4,000 কোটি টকা প্ৰতিশ্ৰুতি কঠিন আছিলে ৰূপায়ণৰ বাটতো বহুত বিত্তীয় দৃষ্টিভংগীৰ পৰা বহুত সমস্যা আছিলে কিন্তু আজি আমি সকলো বাধাৰ প্ৰাচীৰ পাৰ হৈ এই দিনটোত উপনীত হলো 17 ছেপ্টেম্বৰৰ পৰা অৰুণোদয় পাব অক্টোবৰৰ পৰা নিযুত মইনা পাব নৱেম্বৰৰ পৰা চাউলৰ লগত দালি তাৰ মানে এই আঁচনিখন এদিনীয়া আঁচনি নহয় আজি যি মহিলাক আজি আমি ইয়াত মাতি আনিছো এই মহিলাসকলক আমি 3 বাৰ আজি এবাৰ মাতিছো অহা বছৰ আমি আকৌ মাতিম তাৰ পিছত আকৌ মাতিম মোৰ উদ্দেশ্য হল 10,000 25,000 আৰু 50,000 85,000 টকা আপোনালোকৰ হাতত চৰকাৰৰ পৰা পোৱাৰ আমি ব্যৱস্থা কৰি দিম এতিয়া আমাৰ বহুত মানুহ আছে যোনে কব কৈছে দিব নেকি চৰকাৰে কলেই দিব না আজিৰ 1 বছৰ কংগ্ৰেছৰ মানুহবিলাকে কি মাথা মাৰি আছিলে তহঁতক নিদিয়ে হিমন্ত বিশ্ব শৰ্মাই ঠগালে কৈ আছিলে না নাই আছিল না নাই কি কৈছিল কংগ্ৰেছ বিলাকে যে আমি মহিলাসকলক টকাটো নিদিও আমি তেওঁলোকক ঠগালো সেই কাৰণে আজি নলবাৰীৰ কংগ্ৰেছ বিলাকে এদিনৰ বাবেও লুকাই থাকিব লাগে না নাই কাৰণ ইমান দিন তেওঁলোকে আমাৰ মহিলাসকলক বিপথে কৈ আছিলে যে চৰকাৰে নিদিয়ে নহয় এনে গছপুলি ৰুৱালে এনে দৌৰাদৌৰি কৰালে হয়নে নহয় আজি কিন্তু আপোনালোকে সকলোৱে দেখা পালে যে হিমন্ত বিশ্ব শৰ্মাই যি কয় তাক আখৰে আখৰে পালন কৰে তাত কোনো ধৰণৰ কাকো আজিলৈকে আমি কেতিয়াও প্ৰবঞ্চনা কৰা নাই আজি কি তাৰিখ হল আজি হল আমাৰ 22 আগষ্ট অহা বছৰ আমাৰ অফিচাৰসকল আপোনালোকৰ ঘৰে ঘৰে যাব 40,000 পৰিয়ালৰ ঘৰে ঘৰে যাব আৰু আমি আপোনালোকক এখন কাগজ দিম যে আপোনালোকে এই টকাটো কি কামত ব্যৱহাৰ কৰিলে বোলে মই মোবাইল কিনি দিলো তেতিয়াহলে আৰু আমি গলো আৰু মোবাইলতে থাকি গলো ঠিক আছে বোলে নহয় এই টকাটো আমি ভাল কামত ব্যৱহাৰ কৰিছো ভাল কামটো কি মই জানিব নোখোজো আপোনালোকে যিটো ভাল কামত ব্যৱহাৰ কৰিব সেইটোৱে ভাল আছে তেতিয়াহলে অহাবাৰ আমি আপোনালোকক এটা বেলেগ কৰি যিসকলে 10,000 টকা ভালকৈ ব্যৱহাৰ কৰিলে তেওঁলোকক আমি 25,000 টকা কৈ দিম 25,000 টকা এই 25,000 টকাৰ 15,000 চৰকাৰে দিব 10,000 টকা বেংকে দিব তাৰ পিছত আকৌ আমি চাম যে এই 25,000 টকা আপোনালোকে কেনেকে ব্যৱহাৰ কৰিলে যদি এই 10,000 আৰু 25,000 দুইটা টকা যদি আপোনালোকে ভাল কৰি ব্যৱহাৰ কৰে অহাবাৰ আমি আপোনালোকক বেংকৰ পৰা 50,000 টকা আপোনালোকক আমি ঋণ দিম সুদ আমি দিম আৰু 50,000 টকাৰ 25% আমি সাবসিডি হিচাপে বেংকক দিম